নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজত ভেন্দি খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজিৰ এই ভিডিঅ'টোত মই ভেন্দি খেতিৰ বিষয়ে সম্পূৰ্ণ কথাখিনি আলোচনা কৰিম। কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে শুনিব। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে আদৰি ল'ব। ভেন্দি খেতি কেনেকৈ কৰিম, কেনেকুৱা ধৰণৰ মাটিত কৰিম, কি পৰিমাণে ৰাসায়নিক সাৰ খটাম, ফাৰ্টিলাইজাৰ কি দিব লাগিব, কেতিয়া দিব লাগিব, গছৰ গুৰি শুকোৱাৰ আগমুহূৰ্তত আমি কি ঔষধ স্প্ৰে কৰি যাব লাগিব, পাতবিলাক কোচ খোৱা হালধীয়া হোৱাৰ আগতে আমি কি ধৰণৰ ইনছেক্টিচাইড দিব লাগিব, প্ৰথমতে আমি গোবৰ সাৰ কিমান সিঁচি ল'ব লাগিব। ইয়াত অলৰেডি ধৰক 1.5 বিঘা মাটিৰ ভেন্দি খেতি কৰা হৈছে। এই খেতিত মোটামুটি 1 বিঘা মাটি যদি আপোনালোকে ভেন্দি খেতি কৰে, 1 বিঘা মাটিত আপোনালোকৰ কিমান পৰিমাণৰ টকা খৰচ হ'ব, কিমান টকা আপোনালোকে প্ৰথমতে খেতিত বহন কৰিব লাগিব, এই খেতিৰ লাভালাভ আছে নে নাই, তো আৰম্ভ কৰা যাওক। ভেন্দি খেতি কৰিবলৈ হ'লে আপোনালোকে ধান যিবিলাক মাটিত কৰা হয়, মোটামুটি একেবাৰে দ মাটি নহয়, যিবিলাক মাটিত আমি বড়ো খেতি শালি খেতি এইবিলাক কৰোঁ, সেইবিলাক নহয়। তাৰমানে ধান আমি যেতিয়া কাটি দিওঁ, অকণমান তাৰমানে ওখ মাটিৰ দৰেই এঢলীয়া মাটি, বৰষুণ হৈ আছে ঠিকেই আছে, কিন্তু পানী জমা নোহোৱা মাটি। একেৰাহে যে বৰষুণ হ'লে যে 15 দিন 20 দিন পানী জমা হৈ থাকিব, তেনেকুৱা মাটি নিৰ্বাচন নকৰিব। তাৰমানে এঢলীয়া মাটি নিৰ্বাচন কৰিব, মাটিটো যাতে পানী জমা নহয় তেনেকুৱা মাটি। নৈপৰীয়া মাটিত এইটো খেতি কৰা হৈছে। আৰু এইটো খেতিত এই দামেন্টি যিটো ভেন্দি শ্ৰীৰাম চিক, এইটো গুটি দিয়া হৈছে। তো গুটি দিয়াৰ পৰা আজি খেতিৰ বয়স হ'লগৈ মোটামুটি 25 দিনমান হ'ল, 24 বা 25 দিন। গছটোৰ গ্ৰথ ঠিকেই আছে, কিন্তু পাতবিলাক সৰু সৰু আছে, কোচ খাই গৈছে। ইয়াৰ কাৰণে ঔষধ মই কৈ আছোঁ, কিন্তু এই খেতি কৰিবলৈ হ'লে আপোনালোকে প্ৰতি বিঘাত কমেও 1 পৰা 1.5 গাড়ী গোবৰ দিব। তাৰ লগতে প্ৰতি বিঘাতে আপোনালোকে ছুপাৰ ফছফেট 50 কিলো দিব। পটাছ মোটামুটি আপোনালোকে 15 কিলো দিব বিঘাত। তাৰ লগতে ইউৰিয়া 15, DAP 15। ইউৰিয়া আৰু DAP 15 দিয়াৰ পিছত ধুনীয়াকৈ খেতিটো হাল মাৰিব। মাটিত হাল মাৰি ময়াই ধূলিময় কৰি তাৰপিছত আপোনালোকে ভেন্দিৰ গুটি দিবৰ কাৰণে প্ৰস্তুতি ল'ব। 1 বিঘা মাটি ভেন্দি খেতি কৰিবলৈ হ'লে আপোনালোকৰ 1 কিলোৰ অকণমান ওপৰতো যায়, আৰু কিছুমানে 1 বিঘা মাটিত 1 কিলো গুটিয়ে দি লগাই শেষ কৰে। এটা লাইনৰ পৰা আৰু এটা লাইনৰ ডিষ্টেঞ্চ ৰাখিব চিধা 18 বা 20 ইঞ্চি, আৰু এটা পুলিৰ পৰা আৰু এটা পুলি বা এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব ৰাখিব আপোনালোকে 4 পৰা 5 ইঞ্চি বা 6 ইঞ্চি, কিছুমানে 7 বা 8 দি আছে। তো বহলটো আপোনালোকে নিশ্চয় গম পালে, আৰু কিমান ডিষ্টেঞ্চত লগাব লাগিব কথাটো বুজি পালে। এতিয়া লক্ষ্য কৰিব খেতিত ৰস আছে নে নাই। পোখা মৰাৰ আগতে পানী নিদিব, যেতিয়া গজালি মাৰিব। যদি খেতিত ৰস কম আছে, পানী দিব, খেতিত জলসিঞ্চন কৰিব। মাজে মাজে এনেকুৱা ধৰণৰ পাইপ আপোনালোকে লগাই থ'ব, লজেন ছিষ্টেমৰ। যদি আছে ভাল, যদি নাই আপোনালোকে ডেলিভাৰী পাইপেদি পানী দিব খুন্দা লগাই। এটা কথা হ'ল, খেতিত এনেকুৱা ধৰণৰ গছবিলাক হৈছে, যদি কিবা কাৰণত দুটা এটা গুটি মিক্স মাৰিছে, তেনেহ'লে সেই ঠাইত আকৌ এটা এটা গুটি দি দিব। কিন্তু গুটি দিয়াৰ আগত গুটিটো তিতাই ল'ব, পানীত তিয়াই ল'ব, ভিজাই ৰাখি এটা ৰাতি, তাৰ পিছদিনাখন আপোনালোকে গুটি দি দিব। চাব সোনকালে গজালি মাৰিব।
এতিয়া কথা হ'ল গছটো এনেকুৱা ধৰণৰ ডাঙৰ হৈছে, কিন্তু পাতবিলাক কোচ খাইছে, মুজুংগা মাৰি দিছে। সেই মুহূৰ্তত আপোনালোকে কি কৰিব লাগিব, শ্বৰ্ট স্প্ৰে কৰিব, দাহাত আৰু ডাষ্টাৰ স্প্ৰে কৰিব। ইয়াতকৈ যেতিয়া ডাঙৰ হ'ব, মোটামুটি 7 পৰা 8 ইঞ্চিমান ওখ হোৱাৰ লগে লগেই আপোনালোকে গছত গ্ৰেচিয়া আৰু চেমডিছ ওলট পালটকৈ মাৰি থাকিব। এইটো সপ্তাহত যদি গ্ৰেচিয়া দিছে, পিছৰ সপ্তাহত আপোনালোকে চেমডিছ দিব। এই কথাটো মই আপোনালোকক আগতো কৈছোঁ, ভেন্দি গছ সৰু থাকোঁতে যতন ল'ব, তাৰ কাৰণ ভেন্দি গছত কিন্তু সোনকালে ভেন্দি লাগন দিয়ে। আৰু যিটো বিধান আপোনালোকক দেখুৱালোঁ দামেণ্টি শ্ৰীৰাম চিড, এইটো গছত একেবাৰে সৰু থাকোঁতে ভেন্দিত লাগন দিয়ে। আৰু এটি খেতিত মাজে মাজে কিন্তু মিছ মাৰিছিল, এয়া চাওক পিছলৈ গুটি দিছে। এইবিলাক গছৰ লগত এইবিলাক গছ মিলা নাই। ঠিকেই আছে। তো সোনকালে গছত ফলন ধৰিবৰ কাৰণে আপোনালোকে বনাছ, কৃষি ৰাজা, হিৰোজাইম, এগ্ল'জাইম, তাৰপিছত স্পাৰ্কাৰ জিয়াৰ, নেনো জিয়াৰ, মাৰ্বল, এনেকুৱা ধৰণৰ যদি ফাৰ্টিলাইজাৰ আপোনালোকৰ ফালে পায়, আপোনালোকে কিনি খেতিত দিব। চাব, লক্ষ্য কৰিব, গছত যদি ফলন কম হৈ আছে, দুটা এটাকৈ ফলন লাগি আছে, কিন্তু ফলনবিলাক চিধা বেকা হৈ আছে, চিধা হোৱা নাই, তেনেহ'লে আপোনালোকে হিমুক আৰু ফলভিক এচিড থকা যিটো ফাৰ্টিলাইজাৰ আছে সেইটো দি দিব। গছৰ গুৰিবিলাক শুকাই আছে, জুৰিঅ' পাৱাৰ আৰু লখন্তি স্প্ৰে কৰিব। তো কথা হ'ল বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়াও যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। খেতি কৰক, খেতি কৰি আপোনালোকৰ নিজৰ দেহাটো ভাল ৰাখক, সুস্থ ৰাখক। যদি আপোনালোকৰ গাটো বেছি ভাল লগা নাই, আপোনালোকে এক্সাৰচাইজ কৰোঁতে, ৰাস্তাত দৌৰোঁতে, আপোনালোকে যদি, সঁচা কথাটো কৈছোঁ, আপোনালোকে ৰাস্তাত এতিয়া দৌৰি থাকোঁতে যদি লাজ পাইছে, আপোনালোকে ভেন্দি খেতি কৰক, অন্ততঃ 1 বিঘা। 1 বিঘা ভেন্দি খেতি কৰক। আপোনালোকৰ ভেন্দি খেতি আপোনালোকক এক্সাৰচাইজ কৰাব। এদিন পিছে পিছে উঠাব লাগিব, বস্তাত ভৰাব লাগিব, মূৰত উঠাই লৈ আকৌ ঘৰত যাব লাগিব, আকৌ সেইটো বান্ধি বাইকত আকৌ মাৰ্কেটত যাব লাগিব। আপোনালোকৰ কষ্ট হ'ব, কিন্তু সেইটো এটা আপোনালোকৰ এক্সাৰচাইজ। খেতি কৰিলে আপোনালোকে আৰু ফিটনেছ, য'ত আমি এক্সাৰচাইজ কৰিবলৈ যাওঁ, মাহেকত 3,000 টকা 4,000 টকা দি আমি এডমিশ্যন ল'ব লাগে, তাত আৰু যোৱাৰ প্ৰয়োজন নাই। আপোনালোকৰ এডমিশ্যন খেতিতে কৰি দিয়ক। চাব, গাটো কিমান ভাল লাগে খেতি কৰিলে। মাজে মাজে নিকানি কৰিব, উঠিব, বহিব, স্প্ৰে কৰিব, পোকৰ ঔষধ দিব, ফাংগিচাইডৰ ঔষধ দিব। এইবিলাক কাম কৰি যেতিয়া আপুনি ঘৰত যাব, তেতিয়া চাব আপোনাৰ গাটো কেনেকুৱা লাগে। কথাখিনি কৈছোঁ, আপোনালোকে বেয়া নাপাব। আপোনালোকে সেইমতে কৰক, আপোনালোকে আগুৱাই যাওক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।